তো নমস্কাৰ, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ বিষয়ৰ ওপৰত। তো যিটো ৰিক্ৰুটমেন্ট হবলৈ গৈ আছে আৰু ৰিক্ৰুটমেন্টৰ লগত যিসকলে এইবাৰ জড়িত হৈ আছে, এইটো ভিডিঅ তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হবলৈ গৈ আছে আৰু এইটো ভিডিঅ ইনফৰমেশন দিবলৈ চেষ্টা কৰিম ইয়াৰ লগে লগে আপোনালোকক। তো বুজি পালে আপোনালোকে। তো এতিয়া মেইন কথাটো হল যে এইবাৰ যিসকলে আসাম পুলিচৰ ৰিক্ৰুটমেন্টৰ লগত জড়িত হৈ আছে আপোনালোকে, তো তেওঁলোকক এটা আপডেট বা এটা আপোনালোকক বিষয় বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅটো ভালদৰে চাই থাকিব, তেতিয়াহে আমি কোৱা বিষয় আৰু আমি কোৱা টপিক সমূহ আপোনালোকে ভালদৰে বুজিব পাৰিবা আৰু আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ব। তো বুজি পালে আপোনালোকে। আমিও ফাইনেল কাটবলৈকে আপোনালোকৰ দৰে এনেকৈ ৱেট কৰি আছিলো আৰু কিছুমান ইউটিউবাৰক আমিও সুধিছিলো দাদা ৰিজাল্ট কেতিয়া দিব, ৰিজাল্টৰ আপডেট কিবা আছে নেকি, তো আৰু ফাইনেল কাটত কিমান যাব পাৰে, ডিস্ট্ৰিক্ট ওয়াইজ যাব না ষ্টেট ওয়াইজ যাব, তো এনেকুৱা নানান ধৰণৰ আমিও কমেন্ট কৰি আছিলো। কিন্তু এতিয়া আমি আপোনালোকক তাৰে বিষয়ে আপোনালোকক থুলমূল কৰি আপোনালোকক আমি মটিভেশন দিবলৈ চেষ্টা কৰি আছো আমি নিজেও। তো যি কি নহওক, এইটো ৰিক্ৰুটমেন্টৰ লগত আপোনালোকও জড়িত হৈ থাকিলে আৰু আমিও জড়িত হৈ থাকিলো আপোনালোকক মটিভেশন দিবলৈ। তো বুজি পালে। আপোনালোকে জড়িত হৈ থাকিলে ফিজিক্যাল আৰু মেন্টালি আপোনালোকৰ এইটো আশা থাকিলে ফাইনেল কাটঅফত কেনেকে নিজৰ নামটো আনিব পাৰো, তো এইটো ভাবি নিজৰ দক্ষতা আৰু নিজৰ প্ৰতিভা আৰু এডুকেশন কোৱালিফিকেশন সমগ্ৰ সকলোখিনি লগ লাগি আপোনালোকে কেনেকে ফাইনেল কাটঅফত নিজৰ নামটো আনিব পাৰা, সেইটো আপোনালোকে ফিজিক্যাল হওক মেন্টালি হওক আপোনালোকে সেইটো দিশৰ ফালৰ পৰা চেষ্টা কৰি আহিছে। কিন্তু আমি আপোনালোকক গাইড হিচাপে বা মোটিভেশন হিচাপে আপোনালোকক লগত জড়িত হৈ থাকিলো। তো এটা কথাত ক'বলৈ গ'লে আপোনালোকক জড়িত হৈ থাকিলে ৰিক্ৰুটমেন্টৰ লগত আমিও জড়িত হৈ থাকিলো আপোনালোকক মোটিভেশন দিবলৈ। তো আসাম পুলিচৰ ৰিক্ৰুটমেন্টৰ লগত তিনিটা ষ্টেপতে জড়িত হৈ থাকে। 1 নম্বৰ হল ফিজিক্যাল, 2 নম্বৰ হল ৰিটেন, 3 নম্বৰ হল ভাইভা টেষ্ট। তো বুজি পালে। তো বহুতে এইটোৱে আশা কৰি আছে মই এইবাৰ কেনেকৈ ফাইনেল কাটঅফত নামটো আহিব বা মোৰ কেনেবা কৰি নামটো আহিলে, তো সেনেকুৱা কৰি বহুতে ভাবি আছে আৰু আশা কৰি আছে। তো যি কি নহওক, আমি এইবাৰ বিচাৰো এইবাৰ কষ্ট কৰা সকলো ল'ৰা ছোৱালী যাতে নিজৰ কষ্টৰ ফলটো আনিব পাৰে। অকনমান আগত এটা কথা কৈ আহিছিলো, ঘূৰা ফুৰা নকৰিব। এতিয়া কথাটো হল যে আপোনালোকক এইটো কথা আমি আগৰ ভিডিঅ সমূহতো বাৰংবাৰ কৈ আহিছিলো, ঘূৰা ফুৰা আপোনালোকে বেছি নকৰিব। কাৰণ ঘূৰা ফুৰা এইটো কাৰণে আপোনালোকক কৈ আছো আমি বাৰংবাৰ, আপোনালোকে যিসকলে আমাৰ কথাখিনি যদি আপোনালোকে গুৰুত্ব সহকাৰে লব বিচাৰিছা, তেতিয়াহলে আপোনালোকৰ কাৰণে ফাইদা আছে। তো বুজি লবলৈ হলে আপোনালোকে কি কৰিব লাগিব, আমাৰ কথাখিনি ভালদৰে শুনিব লাগিব। তো আপোনালোকক আমি বাৰংবাৰ কৈ আহিছো ঘূৰা ফুৰা নকৰিব বেছি কৰি, কাৰণ এইটো কাৰণে ঘূৰা ফুৰা কৰিব নালাগে। আগন্তুক সময়ত আপোনালোকৰ কাৰণে ভাল খবৰ আহিবলৈ গৈ আছে আৰু কেনেবাকৈ যদি আপোনালোকৰ নামসমূহ ফাইনেল কাটঅফ আহি যায়, তো আহাৰ পিছতে আপোনালোকৰ চাকৰিটো কনফাৰ্ম। তো বুজি পালে। যদি আপোনালোকৰ চাকৰিটো কনফাৰ্ম হলেও আপোনালোকে তাত ট্ৰেইনিং কৰিব লাগিব। সেই ট্ৰেইনিঙৰ আগত যদি আপোনালোকৰ বাইক চাইক বা গাড়ী মটৰ চলাৰ পিছত যদি আপোনালোকৰ ভৰি হাত এনেকুৱা নহওক, আমিও এইটো নিবিচাৰো। আপোনালোকক বুজাবলৈ আমি এইখিনি কথা কব বিচাৰিছো, যদি কেনেবা কৰি হাত ভৰি কিবা হয় তেতিয়াহলে আপোনালোকৰ ট্ৰেইনিংটো বেক হ'ব। তো আপোনালোকে ট্ৰেইনিংটো কৰিব নোৱাৰিবা। তো বুজি পালে আপোনালোকে। তো ট্ৰেইনিংটো কৰিব নোৱাৰিলে আপোনালোকৰ চাকৰিটো নোহোৱা নহয়, আপোনালোকে চাকৰিটো পাই যাবা, কিন্তু আপোনালোকে ট্ৰেইনিংটো আপোনালোকৰ বেক হ'ব যিসকলৰ এনেকুৱা অসুবিধা দেখা যায়। তো বুজি পালে আপোনালোকে। তো লগৰ সকলোৱে ট্ৰেইনিং পাছ কৰি আহি ডিউটি দি থাকিব আৰু আপোনালোকৰ যিসকলৰ এনেকুৱা হ'ব, তো তেখেতসকলে বা তেওঁলোকে ঘৰত থাকিব লাগিব আৰু নতুন নিযুক্তি নোহোৱালৈকে। তো আৰু নিযুক্তি নোহোৱালৈকে আপোনালোকে ৰখি থাকিব লাগিব আৰু আপোনালোকৰ যেতিয়া নতুন নিযুক্তি হ'ব সেই বেষ্টতহে আপোনালোকক ভৰাই দিয়া হ'ব আৰু সেই বেষ্টত ভৰাই দি আপোনালোকক ট্ৰেইনিংটো কৰোৱা হ'ব। তো বুজি পালে আপোনালোকে। তো আৰু তেতিয়া আপোনালোকে ধৰিলে আপোনালোকে 2 বছৰ আপোনালোকৰ বা 3 বছৰ লেট হৈ গল বা 2 বছৰ লেট হৈ গল, তো নতুন নিযুক্তি আৰু বা কেতিয়া আহে তো সেইটোও ঠিক
সেইটো কনফাৰ্ম নহয়, কেতিয়াবা আহে কেতিয়াবা নাহে। তো সেইটো দিশৰ পৰা চাবলৈ গ'লে আৰু এটা মাইনাছ পইণ্ট হৈছে এতিয়া আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছো। তো এইখিনি সময়ত আপোনালোকে যদি ট্ৰেইনিংটো কৰিব সুযোগ পোৱা তেতিয়াহ'লে আপোনালোকে অলপো কষ্ট নোপোৱা হাঁহি ধেমালি কৰি আপোনালোকে ট্ৰেইনিংসমূহ পাছ কৰি ওলাই আহি ডিউটি দি থাকিব পাৰিবা। আৰু যদি আপোনালোকে ট্ৰেইনিংটো বেয়া হয় তেতিয়া আপোনালোকৰ এই ৰানিঙৰ প্ৰেক্টিচটো কমি যাব। তো আপোনালোকৰ যদি ধৰি লোৱা আপোনালোকৰ 2 বছৰ ট্ৰেইনিংটো বেয়া হ'ল, এই 2 বছৰত আপুনি যদি আকৌ ৰানিং প্ৰেক্টিচ নকৰা কৰি আপোনালোকে ট্ৰেইনিংটো কৰিব যোৱা তেতিয়া আপোনালোকে বহুত কষ্ট পাবা। তো বুজি পালে? তেতিয়া আপোনালোকৰ নিজৰ কাৰণে লছ বুলিয়ে ক'ব লাগিব। তেতিয়া আপোনালোকৰ বয়সটো ৰৈ নাথাকে, বয়সো অকণমান বাঢ়ি গ'ল, আপোনালোকৰ প্ৰেক্টিচটো কমি থাকিলে আৰু আপোনালোকৰ সেই সময়তে আপোনালোকে ট্ৰেইনিংটো কৰিবলগীয়া হৈ গ'ল। ট্ৰেইনিংটো কৰিবলগীয়া হৈ গ'লে আপোনালোকৰ বহুত কষ্ট দেখিবলৈ পাবা বা নিজে উপলব্ধি কৰিব পাৰিবা। এতিয়া হয়তো কিছুমানে নানান ধৰণৰ কমেন্ট কৰিব পাৰে, কিন্তু এটা কথা মই কমেন্টক ফলো নকৰো, কিন্তু যিখিনি সত্য সেইখিনিহে আপোনালোকক জনাবলৈ আৰু আপোনালোকক মটিভেশ্যন কৰিবলৈ আৰু আপোনালোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইটো বাবেহে আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অলপ উপদেশ দিব বিচাৰো। যদি আপোনালোকে আমি কোৱা কথাসমূহ ভাল বুলি ভাবে বা সত্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মানি চলিলে আপোনালোকৰ ভাল হ'ব। তো যি কি নহওক আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাৰে আমাৰ বিশেষ প্ৰয়োজন।